Hello friends, welcome to our YouTube channel edu247. আশা কৰোঁ সকলো ভালে আছে। আজি আপোনালোকলৈ লৈ আহিছোঁ ৰাজনীতি বিজ্ঞানৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু আগন্তুক যি অসম চৰকাৰৰ পৰীক্ষাসমূহ হ'বলৈ গৈ আছে সেই পৰীক্ষাসমূহৰ বাবে অতি দৰকাৰী। গতিকে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নলৈকে আগবাঢ়িছোঁ। The Comptroller and Auditor General of India is appointed by যে ভাৰতৰ যি কন্ট্ৰোলাৰ আৰু অডিটৰ জেনেৰেল আছে তেওঁলোকক কোনে এপইণ্ট কৰে আৰু ইয়াত চাৰিটা অপশ্যন আছে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, প্ৰেচিডেণ্টে এওঁলোকক এপইণ্ট কৰে। এতিয়া আহোঁ দ্বিতীয় প্ৰশ্নলৈকে। হু এমং দ্য ফলোয়িং হেজ ভোটিং ৰাইটছ? তলত কেইটামান অপশ্যন দিয়া আছে আৰু ইয়াৰে ভোট দিয়াৰ অধিকাৰ কাৰ আছে এইটো সুধিছে। আমি বহুতে জানো আৰু সেয়া শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, এডাল্ট চিটিজেন অফ ইণ্ডিয়া। অৰ্থাৎ এডাল্ট চিটিজেন মানে যিবিলাকৰ বয়স 18 বছৰ বা তাতকৈ অধিক। সকলোৱে আমি ভোট দিব নোৱাৰোঁ। 18 বছৰ বা তাতকৈ অধিক যিবিলাকৰ বয়স তেওঁলোকেহে ভোট দিব পাৰে। আৰু এইখিনিতে আপোনালোকক জনাই থওঁ যে আমাৰ সংবিধানৰ যি 61 সংশোধনী হৈছিলে সেই সংশোধনীৰ জৰিয়তে ন্যূনতম 18 বছৰ কৰা হৈছিলে, কিন্তু ইয়াৰ আগত 21 বছৰ আছিলে ন্যূনতম। 21 বছৰ হ'লেহে ভোট দিব পাৰিছিল, কিন্তু 61 নম্বৰ সংশোধনীৰ পিছত 18 বছৰ কৰা হৈছে, মনত ৰাখিব। এতিয়া আহোঁ 3 নম্বৰ প্ৰশ্নলৈকে। পঞ্চায়ত ৰাজ ইজ এন, আমাৰ দেশৰ যি পঞ্চায়ত ব্যৱস্থা আছে এই পঞ্চায়ত ব্যৱস্থাটো এটা কি ব্যৱস্থা? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ, এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ, এটা প্ৰশাসনীয় ব্যৱস্থা। আৰু আমাৰ যি পঞ্চায়ত ব্যৱস্থা এই পঞ্চায়ত ব্যৱস্থাটো হৈছিলে 73rd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট মতে, অৰ্থাৎ 73 নম্বৰ যি সংবিধান সংশোধনী হৈছিল 1992 1992 চনত হৈছিলে। আৰু সেই সংশোধনী মতে পঞ্চায়তী ৰাজটোৰ জন্ম হৈছিলে পঞ্চায়ত ব্যৱস্থাৰ, আৰু ইয়াৰ চিডুল 11ত আছে। গুৰুত্বপূৰ্ণ তথ্য। এতিয়া আহোঁ পিছৰ প্ৰশ্নলৈকে। দ্য কাৰেক্ট নমেনক্লেচাৰ অফ ইণ্ডিয়া একৰ্ডিং টু দ্য প্ৰিএম্বল ইজ। ইয়াতে কেইটামান ক্ৰমিক দিয়া আছে আৰু আমাৰ যি ভাৰতৰ সংবিধানৰ যি প্ৰস্তাৱনা আছে প্ৰিএম্বল আছে সেই প্ৰিএম্বল মতে আমাৰ ভাৰতবৰ্ষক কোনটো ক্ৰমিক সংখ্যাত ভগোৱা হৈছে। আৰু ইয়াতে চাৰিটা অপশ্যন দিয়া আছে। ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ছভাৰেইন ছেকুলাৰ ছ'চিয়েলিষ্ট ডেম'ক্ৰেটিক ৰিপাব্লিক। অৰ্থাৎ অসমীয়াত ক'বলৈ হ'লে সাৰ্বভৌম ধৰ্মনিৰপেক্ষ সমাজবাদী গণতান্ত্ৰিক গণৰাজ্য। আৰু আমাৰ সংবিধানৰ প্ৰস্তাৱনাত ভাৰতবৰ্ষক এনেদৰে বৰ্ণনা কৰা আছে। এই প্ৰশ্নবিলাক প্ৰায় আহি থকা দেখা যায় পৰীক্ষাবিলাকত। এতিয়া আহোঁ 5 নম্বৰ প্ৰশ্নলৈকে। দ্য গভৰ্ণৰ অফ ষ্টেট ইজ এ বা দ্য গভৰ্ণৰজন এখন ষ্টেটৰ কোন হয়? আৰু ইয়াৰে শুদ্ধ উত্তৰ আমি সকলোৱে জানো, এয়া হৈছে হেড অফ দ্য ষ্টেট। কেতিয়াবা পৰীক্ষাত কনফিউজ হোৱা যায়, কাৰণ অপশ্যনত চিফ মিনিষ্টাৰো দি দিয়ে, গতিকে বহুতে চিফ মিনিষ্টাৰো মাৰি থৈ আহে অপশ্যনত। গতিকে কিন্তু শুদ্ধ উত্তৰ হৈছে গভৰ্ণৰ, অৰ্থাৎ গভৰ্ণৰ এখন ষ্টেটৰ হেড হয়। এতিয়া আহোঁ 6 নম্বৰ প্ৰশ্ন। দ্য মেক্সিমাম ডিউৰেশ্যন অফ এন অৰ্ডিনেন্স promulgated by the president when parliament is not in session is। ইয়াতে কোৱা হৈছে যে আমি জানো যে এটা ল বনাবলৈ হ'লে দুয়োখন সংসদ অৰ্থাৎ উচ্চ সদন আৰু নিম্ন সদন দুয়োখন সদনৰে সৰ্বসন্মতিক্ৰমেহে এটা ল হয় আৰু তাত প্ৰেচিডেণ্টে চাইন কৰে। কিন্তু যদি কোনোবা এখন সদনৰ অনুপস্থিত থাকে সেই ছেছনত, তেনেহ'লে ৰাষ্ট্ৰপতিয়ে সেই লটো কিমান সময়ৰ বাবে, মেক্সিমাম কিমান সময়ৰ বাবে ক্ৰিয়েট কৰিব পাৰে বা বনাব পাৰে। আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন চি, 6 উইক। অৰ্থাৎ যদি কোনোবা এখন সদনৰ সন্মতি নাথাকে বা অনুপস্থিত থাকে তেনেহ'লে তথাপিও ৰাষ্ট্ৰপতিয়ে মানে লটো বনাব পাৰে, কিন্তু সেয়া মেক্সিমাম 6 উইকৰ কাৰণে, অৰ্থাৎ 6 সপ্তাহৰ কাৰণেহে সেয়া বনাব পাৰে। গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া আহোঁ 7 নম্বৰ প্ৰশ্নলৈকে। ৰাজ্যসভা হেজ ন' পাৱাৰ অভাৰ। ৰাজ্যসভাৰ কোনটো বিষয়ত অধিকাৰ নাই বা পাৱাৰ নাই? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন বি, ফাইনেন্স বিল। অৰ্থাৎ বিত্তীয় ক্ষেত্ৰত ৰাজ্যসভাৰ কোনো ধৰণৰ পাৱাৰ নাথাকে। এইবিলাক ফাইনেন্সৰ ক্ষেত্ৰত লোকসভাৰ পাৱাৰ থাকে।
এতিয়া 8 নম্বৰ প্ৰশ্নলৈকে which symbol has the Indian government adopted from the Maurya dynasty গুৰুত্বপূৰ্ণ প্ৰশ্ন মৌৰ্য ডাইনেষ্টিৰ পৰা ভাৰত চৰকাৰে কোনটো সিম্বল আনিছে বা এডপ্ট কৰিছে ইয়াৰে শুদ্ধ উত্তৰ অপচন এ লায়ন কেপিটেল আৰু আপোনালোকে ফটোখনত দেখিছে এই সিম্বলটো মৌৰ্য ডাইনেষ্টি আছিল আৰু ভাৰত চৰকাৰে এডপ্ট কৰিছে এতিয়া 9 নম্বৰ প্ৰশ্নলৈকে The official language of Jammu and Kashmir is the official language to Jammu and Kashmir কি এটো পৰীক্ষা প্ৰায় আহি থাকে পৰীক্ষাত এই প্ৰশ্নটো আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন ডি উৰ্দু গুৰুত্বপূৰ্ণ প্ৰশ্ন জম্মু এণ্ড কাশ্মীৰৰ যেটো অফিচিয়েল ল্যাঙ্গুৱেজ আছে উৰ্দু এতিয়া 10 নম্বৰ প্ৰশ্নলৈকে How many types of emergencies are advised by our constitution আমাৰ যে কনস্টিটিউশন আছে সংবিধান আছে সেই সংবিধান মতে আমাৰ কিমানটা ইমার্জেন্সি আছে অর্থাৎ জরুৰীকালীন ব্যৱস্থা যেটো কোৱা হয় এ কিমানটা আছে আৰু আমি হে বহুতে জানো ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপচন বি তিনিটা তিনি প্ৰকাৰৰ জরুৰীকালীন অৱস্থা আছে আমাৰ ভাৰতবৰ্ষত আৰু হেগিটা আপোনালোকক এইখিনিতে জনাই থওঁ যে আমাৰ যেটো 352 আৰ্টিকেল আছে হেয়া হৈছে ন্যাশনাল ইমার্জেন্সি আৰু 356 ৰ আছে আমাৰ যেটো আমাৰ কোনোবা এখন ৰাজ্য বা গোটেই দেশখনত যদি সংবিধান মতে যদি আমাৰ পৰিচালনা কৰিব নোৱাৰে তেনেহলে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে ৰাষ্ট্ৰপতিয়ে আৰু হে আছে 356 ত আৰু লাষ্ট যেটো জৰুৰীকালীন অৱস্থা হেতু হৈছে 360 আৰু হে হৈছে ফিনান্সিয়েল ইমার্জেন্সি অৰ্থাৎ যদি বিত্তীয় সংকট হয় দেখত তেনেহলে 360 জৰুৰীকালীন অৱস্থাটো ঘোষণা কৰিব পাৰে গতিকে তিনিটা আছে 352 356 আৰু 360 অতি গুৰুত্বপূৰ্ণ এতিয়া 11 নম্বৰ প্ৰশ্নলৈকে To be eligible for the election as vice president, a person should have completed the minimum age of. ইয়াত কোৱা হৈছে যে উপ ৰাষ্ট্ৰপতি হ'বলৈ হলে মিনিমাম কিমান বয়স হ'ব লাগে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে 35 বছৰ অপচন বি 12 নম্বৰ প্ৰশ্নলৈকে Who can remove the members of Public Service Commission in pursuance with the Supreme Court? যিবিলাক পাব্লিক সার্ভিস কমিশন আছে ধৰা হল আমাৰ এপিএসসি হক বা বেলেগ ৰাজ্যৰ ক্ষেত্ৰটো নিজাকৈ যিবিলাক পাব্লিক সার্ভিস কমিশন আছে সেই পাব্লিক সার্ভিস কমিশনৰ যিবিলাক মেম্বাৰ আছে সেই মেম্বাৰ সকলক কোনে ৰিমুভ কৰিব পাৰে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি প্ৰেসিডেন্টে ৰিমুভ কৰিব পাৰে সুপ্ৰিম কোৰ্টৰ দ্বাৰা আৰু এতিয়া 13 নম্বৰ প্ৰশ্নলৈকে How many times financial emergency was declared? এতিয়ালৈকে আমাৰ দেখত financial emergency কিমান বাৰ ঘোষণা কৰা হৈছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি 0 এতিয়ালৈকে financial emergency ঘোষণা কৰা নাই বাকি emergency ঘোষণা কৰিছে কিন্তু financial emergency ঘোষণা কৰা নাই এতিয়ালৈকে আৰু আজিৰ শেষৰ প্ৰশ্নটো হৈছে gap between the two sessions of the parliament should not exceed সে আমি জানো যে এবছৰৰ দুখনকৈ অধিবেশন হয় আৰু দুখন অধিবেশনৰ মাজত যেটো গ্যাপ আছে হেতু ম্যাক্সিমাম কিমান হ'ব পাৰে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপচন বি 6 মান্থ 6 মাহৰ বেছি গ্যাপ হ'ব নোৱাৰে দুখন অধিবেশনৰ মাজত গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই এনে ধৰণৰ ভাল ভাল ভিডিও আৰু উপলব্ধ হ'ব আমাৰ চেনেলত গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰিব ধন্যবাদ